আজি আসপ্তাহে এই চেৰখানত বহি বহি থাপলে চাল খেদাই দিলো এটা পেচেণ্ট চাবা নৰলো মানুহগিলাৰ আজিকালি দাঁতৰ অসুখ নোহোৱা হৈছে নেকি হাতৰি বাটলিত মামাল লাগি গেল এগলাত মামাল লাগি গেল এটা পেচেণ্টো নাই কাৰ মুখ চাই আছলো পুৱাই কোনবা এটা আছি ৰ বাইদেউ মোৰ দাঁতৰ বিষ হয় দাঁতৰ বেমাৰ ঠিকে আছে কেইনাৰ পা হৈছে আজি 6 মাহ মান আহা মৰাণ মোক দেখা নাছলি মোৰ নাম শুনা নাছলি কত আমেৰিকাৰ পৰা ঘূৰি মই পেচেণ্ট এতে চাই পেলাই ভাল কৰি দিছো তহঁতে অলপমান ওচৰ কাষত ডাক্তৰত দেখি চাবি দে ব চাওঁ কি হৈছে ইয়াতে ব চাওঁ মোৰ মায়ে তই ধান থোৱা ভাকৰি হৈছি দেখোন উঠা চিন্তা নকৰবি মই এই অন্য ডাক্তাৰৰ দৰে এই জাম্পুৰা দি হওক এই স্ক্ৰুপ ড্ৰাইভাৰে দি হওক মই দাঁত উঘলা ডাক্তাৰ মই নহয় মোৰ চিকিৎসা আছে দাঁতো জাগাত থাকবা লাগব ভাতো ৰোগী খাবা পাৰবা লাগব তাৰে কি পৰামৰ্শ দিম তই শুনিলো ভালকে ঘৰত যাবি যাই ফেলে তই আটাৰ গুড়া আকপা কিনবি কিনি ফেলে তই ভাত খাৱাৰ আগে আগে তই আটাৰ গুড়া অলপমান পুৰা টাইট কৰি মাৰি লবি পানী দি মাৰি লৈ এমচিলেদি যেনকে ফুটা বাটে সেনকে তই আটাৰ গুড়া সেই তোৰ যিটো ধানৰ ভাকৰি হৈছি হোল হৈছি সেই হোলটোত মাৰি দিবি মাৰি দি মায়েৰেক কবি অলপমান হাতৰি দি কুবে ফেলে সমান কৰি দিবি তাৰ পিছত তই আকাই ভাত বাঢ়ি লবি লৈ পুৰা মেহকে মাৰি দিবি তোৰ ভাতো খাৱা চেছ তোৰ দাঁতৰ বিষ